Hello friends, মই স্মাইল আৰু আপুনি চাইছে স্মাইল টেকনলজি চেনেল। স্মাইল টেকনলজি চেনেললৈ আপোনাক স্বাগতম জনাইছো। আজি মই এই ভিডিঅ'টোত ক'বলৈ গৈ আছো যে কেনেকৈ আপোনাৰ গাড়ীৰ সকলো ডিটেইলছ জানিব। মানে আপোনাৰ গাড়ীৰ কেনেকৈ ইনফৰমেশনটো জানিব, মানে গাড়ী কাৰ নামত আছে আৰু আপোনাৰ গাড়ীৰ মানে ইন্স্যুৰেন্স আছে নে নাই, ইয়াৰ ৰিনিউৱেলৰ ডেট কিমান, কেনেকৈ জানিব হেতু মই আপোনাক আজি দেখুৱাম। কোন ওয়েবসাইটত গৈ এটো চেক কৰিব লাগে, মই আপোনাক কি ওয়েবসাইটত গৈ মোৰ এটা গাড়ী নাম্বাৰ দি চেক কৰি আপোনাক প্ৰুফ সহকাৰে আপোনাক দেখুৱাম। সক এনেকুৱাও কেতিয়াবা হয় যেতিয়া সেকেন্ড হ্যান্ড গাড়ী কিনা হয়, তেতিয়া সেই সেকেন্ড হ্যান্ড গাড়ী যাৰ পৰা কিনা হয় তেও কৈ দিয়ে যে গাড়ী ইন্স্যুৰেন্স আছে, সব আছে, কাগজ পত্ৰ আছে, কাৰ নামত আছে হিয়াও কৈ দিয়ে। কিন্তু আমি যদি চেক কৰো, কেতিয়াবা এনেকুৱা হয় মানুহে চেক কৰিব নাজানে কাৰণে কিনি লৈ লয়, পিছত খেলিমেলি হৈ যায়। গতিকে খেলিমেলি হ'ব নালাগে, ভিডিঅ'টো চাওক আৰু আপুনি আৰামত আপুনি চেক কৰিব পাৰিব কাৰ নামত আছে। সেকেন্ড হ্যান্ড গাড়ী এটা কিনিবলৈ যেতিয়া যাব তেতিয়া আপুনি হেতু প্লেট নাম্বাৰ প্লেটত যেটো নাম্বাৰ দিয়া থাকে সেই নাম্বাৰটো টাইপ কৰি আপুনি জানিব পাৰিব যে কাৰ নামত আছে গাড়ী। কেনেকৈ জানিব আজি মই এই ভিডিঅ'টোত আলোচনা কৰিম। আৰু এটা ৰিকুৱেষ্ট, যদি আপুনি এই ভিডিঅ'টো আপোনাৰ কাৰণে হেল্পফুল হয় তেনেহলে ভিডিঅ'টোত এটা লাইক কৰক, শেয়াৰ কৰি দিয়ক বন্ধু বান্ধৱীসকলৰ সকলোৰে লগত যাতে জানিব পাৰে। আৰু লগতে যদি আপুনি মোৰ চেনেলত নতুন তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক। তো কেনেকৈ জানিব আপোনাৰ গাড়ীৰ সকলো ৰহস্য, মানে কি আছে, কাৰ নামত আছে, ইন্স্যুৰেন্স আছে না নাই, কেনেকৈ জানিব বলক আজি মই দেখুৱাই দিওঁ। বলক ভিডিঅ'টো আৰম্ভ কৰো। এতিয়া আহিছো মোবাইলৰ স্ক্ৰিনত, আৰু মোবাইলৰ স্ক্ৰিনত গৈ আপুনি যিকোনো এখন ব্ৰাউজাৰ ওপেন কৰি ল'ব। মই ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি লৈছো, আৰু ইয়াত আহি আপুনি সাৰ্চ কৰি দিব। ইয়াত সাৰ্চ কৰিব পৰিবহণ, আপুনি সাৰ্চ কৰিব পৰিবহণ.gov.in আসাম। তলত অপশন লগে লগে আহি যায়, ইয়াত আপুনি সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ লগে লগে প্ৰথম যেটো আপুনি দেখা পাইছে এইখন প্ৰথম ফাৰ্স্ট যেটো দিয়া আছে, এটোত আপুনি প্ৰথমটো ক্লিক কৰি দিব। প্ৰথমটো ক্লিক কৰি দিয়াৰ লগে লগে প্লিজ ৱেইট দেখুৱাইছে, অলপ সময় অপেক্ষা কৰিব লাগিব। এতিয়া আপুনি চাওক তিনটা এই এইটোত আপুনি ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন পেজ ওপেন হ'ব। তাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব, তললৈ নমাই থাকিব। নমাই থাকিলে তলত চাওক লিখা আছে, ইয়াত আপুনি স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি অলপ তলফালে নামিব। তাৰ পিছত চাওক ইয়াত লিখা আছে নো ইউৰ ভেহিকল ডিটেইলছ। আকৌ দেখুৱাই দিছো মই, ইয়াত চাওক লিখা আছে নো ইউৰ ভেহিকল ডিটেইলছ। ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত চাওক লিখা আছে নো ইউৰ আৰচি ষ্টেটাছ, আৰু ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো আপুনি ইয়াত টাইপ কৰি দিব লাগিব। তো মোৰ এটা উদাহৰণ হিচাপে এটা টাইপ কৰি আপোনাক দেখুৱাই দিছো, AS02J। এই পাঁচটা নাম্বাৰ প্ৰথমে আপুনি পাঁচটা টাইপ কৰিব। তাৰ পিছত ইয়াত চাওক লিখা আছে 4 1 2 3 4, ইয়াত আপুনি চাৰিটা যেটো শেষৰ চাৰিটা নাম্বাৰ হেতু টাইপ কৰি দিব। শেষৰ 706464। তাৰ পিছত আপোনাৰ ইয়াত ইন্টাৰ ভেৰিফিকেশন কোড দেখুৱাইছে, মানে ইয়াত ক্যাপচাটো দেখুৱাইছে, মানে যেটো এই বাকচত দিয়া আছে। ইয়াত যেটো দিয়া আছে হেতু ইয়াত টাইপ কৰিব লাগিব। তো মই টাইপ কৰি দিছো এম। ইয়াত স্মল লেটাৰ থাকিলে স্মল লেটাৰত লিখিব, কেপিটেল লেটাৰ থাকিলে কেপিটেল লেটাৰত লিখিব M3NM। এটো লিখি তাৰ পিছত এই চেক ষ্টেটাছত আপুনি ক্লিক কৰি দিব। চেক কৰাৰ লগে চেক ষ্টেটাছত ক্লিক কৰাৰ লগে লগে আপোনাৰ সম্পূৰ্ণ ডিটেইলছ আহি যাব, মানে গাড়ীখনৰ নাম্বাৰ সব আহি যাব। ইয়াত চাওক লিখা আছে ৰেজিষ্ট্ৰেচন নাম্বাৰ এইটো, ৰেজিষ্ট্ৰেচন আকৌ ইয়াত চেচিছ নাম্বাৰ এইটো, চেচিছ নাম্বাৰ, আৰু সম্পূৰ্ণ ডিটেইলছ, মানে গাড়ীখনৰ সম্পূৰ্ণ ডিটেইলছ আহি যাব। ইঞ্জিন নাম্বাৰ কিমান, আৰু ভেহিকল ক্লাছ, অনাৰ
মানে অনাৰ নেম কাৰ নামত এইটো চাওক সম্পূৰ্ণ ডিটেইলছ এইটো লিখা আছে কাৰ নামত আছে আৰু লগতে মেকাৰ মডেল কিমান কি আসলে গাড়ী কোন মডেলৰ গাড়ী এইটো সব দিয়া থাকিব মডেলৰ গাড়ী তাৰ পিছত চাওক ইন্স্যুৰেন্স আপ টু কিমান চনলৈকে ইন্স্যুৰেন্স আছে চাওক আৰু ৰুট টেক্স পেড কিমান কৰা হৈছে এইটো সম্পূৰ্ণ ডিটেইলছ আপুনি ইয়াত চেক কৰিব পাৰিব আকৌ এই ফুয়েল টাইপ আসলতে ডিজেলত চলে নে পেট্ৰলত চলে গাড়ীখন ইয়াত লিখাই আছে সম্পূৰ্ণ ডিটেইলছ আপুনি ইয়াত এইটোৰ জৰিয়তে আপোনাৰ পাই যাব গতিকে অতি সহজে আপুনি আপোনাৰ গাড়ীখনৰ সম্পূৰ্ণ ডিটেইলছ বা আপুনি যদি গাড়ী কিনিবলৈ যায় আপুনি এইটোৰে সাৰ্চ কৰি আপুনি সম্পূৰ্ণ ডিটেইলছ জনাৰ পিছত আপুনি চেক কৰিব পাৰে সম্পূৰ্ণ ডিটেইলছ আশা কৰোঁ আপুনি বুজি পাইছে আপোনাৰ ভাল লাগিলে লাইক কৰিব আৰু শেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলত যদি আপুনি নতুন তেনেহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আজিলৈ ইমানেই বাই বাই